নমস্কাৰ সকলো, মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ভাবিছোঁ বগৰী মিঠা আচাৰ। তাৰ কাৰণে এয়া আমাৰ ঘৰৰে বগৰী গছজোপা, এয়া বগৰী সৰি আছে আৰু বনাই দেখুৱাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক। তাৰ কাৰণে বগৰীখিনি মই 2 দিনমান ৰ'দত শুকুৱাই লৈ পেলাই ধুনীয়াকৈ ধুই লৈ এইখিনি ফটাই লৈছোঁ, বগৰী যাতে মিঠাখিনি সোমাই যায়। আৰু তাৰ কাৰণে এয়া মছলাখিনি ৰেডি কৰি লৈছোঁ। জালুক লৈছোঁ, চপ লৈছোঁ আৰু পেকেট মছলা 2 পেকেটমান লৈছোঁ। মই কাশ্মীৰী আছে, মিট মছলাটো আপুনি দিব পাৰে নিদিব পাৰে। আৰু এইফালে মই এয়া পাঁচফোৰণ লৈ দিছোঁ, এয়া গৰম মছলা আৰু এইখিনি এইফালে মই লৈ লৈছোঁ মাহপাত। মছলাখিনি লৈ উঠি এতিয়া মই এয়া গুড় লৈ লৈছোঁ। আমাৰ মেইন বস্তুটো হৈছে গুড়, মিঠাৰ যিহেতু আচাৰ বনাম। তাৰ কাৰণে মই কেৰাহীটো পাতি লৈ এইখিনি শুকান মছলাখিনি ভাজি লৈ এইখিনি মই গুড়ি কৰিম। তাৰ কাৰণে অলপ ফুটাই লৈছোঁ। আৰু মিঠা আচাৰটো খাই বহুত ভালো লাগে, আপোনালোকে ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে। আৰু যিহেতু বৰ্তমান বগৰীৰ ছিজন, আপোনালোকে ধুনীয়াকৈ মিঠা আচাৰ বনাই থৈ বহুত দিনলৈকে ৰাখিব পাৰিব। আৰু এতিয়া মই মানে ভাজা হৈ গ'ল, হৈ লৈ এইখিনি মই এতিয়া খুন্দি ল'ম। আৰু এইফালে লৈ লৈছোঁ শুকান জলকীয়া 4-5টামান। আৰু এতিয়া মই মানে বনাবলৈ লৈছোঁ মিঠা আচাৰখিনি। তাৰ কাৰণে মই এয়া মিঠাতেল লৈছোঁ। মিঠাতেলখিনিত মই প্ৰথমতে এয়া মছলাখিনি নিদি আগতে গুড়খিনি দি ল'ম। মানে আগতে মই বগৰীখিনি ভাজি লৈছিলোঁ মিঠাতেলত, তাৰপিছত মই মিঠৈখিনি দি দিছিলোঁ। কিন্তু এইবাৰ মই বেলেগ ধৰণে বনাইছোঁ। তাৰ কাৰণে এয়া শুকান জলকীয়া আৰু মাহপাতকেইটাত ভাজি লৈছোঁ মিঠাতেলত। এতিয়া মই গুড়খিনি দি ল'ম। গুড়খিনি দি লৈ এইখিনি মিঠাতেলত মই অলপ সময় বনাম। আপোনালোকে ধুনীয়াকৈ এইখিনি মিঠা আচাৰ আপোনালোকে ৰ'দত দি থাকিলে বহুত দিনলৈকে আপোনালোকে ধুনীয়াকৈ থৈ দিব পাৰিব। আপোনাৰ ৰুটিৰ লগত খাব পাৰিব, ভাতৰ লগতো খাই ভাল লাগে মিঠা আচাৰ। আৰু এয়া মিঠাইখিনি দিয়াৰ পিছত মই ইয়াত অকণমান পানী দি দিছোঁ। 1 কাপমান পানী দিয়া নাই, আধা কাপমান পানী দি দিছোঁ মই। মিঠৈৰ প্ৰয়োজন অনুসৰি মই এয়া পানী দি লৈছোঁ। এইখিনি এতিয়া মই এয়া ভালকৈ উতল হোৱালৈকে লৰাই থাকিম। আপোনালোকেও ধুনীয়াকৈ ঘৰত বনাই খাওক। এয়া মই এতিয়া মিঠৈখিনি এতিয়া উতলি আহিব ধৰিছে। এয়া মিঠৈখিনি দেখিছেনে ধুনীয়াকৈ হেৰি হৈ গৈছে। আপোনালোকে এইখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াতে আপোনালোকে বগৰীখিনি দি ল'ব। সহজ আৰু বেছি সময় নালাগে, ঘৰতে ধুনীয়াকৈ বনাই ল'ব পাৰিব। আৰু এয়া মই বগৰীখিনি দি ল'লোঁ। এতিয়া বগৰীখিনি দি লৈ উঠি আপোনালোকে বগৰীৰ ভিতৰত মিঠাইখিনি সোমাই যোৱাকৈ আপোনালোকে ধুনীয়াকৈ লাৰি থাকিব লাগিব। এতিয়া বগৰীখিনি দেখিছেনে ধুনীয়াকৈ সোমাই যোৱালৈ অলপ টাইম ভাজিব লাগিব। আৰু এইফালে আপোনালোকে লৰাই থাকিব, নহ'লে মিঠৈখিনি লাগি ধৰিব। গোটা হৈ যোৱালৈকে আপোনালোকে এনেকৈ লৰাই থাকিব। তাৰপিছত ইয়াতে আপোনালোকে খুন্দি লোৱা মছলাখিনি দি ল'ব। আপোনালোকে বেলেগ বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰিব। মই এইখিনিয়ে মছলা ব্যৱহাৰ কৰিছোঁ। আৰু মিঠি গুটিও দিব পাৰিব আপোনালোকে দিলে। এয়া দেখিছেনে মছলাখিনি দিয়াৰ পিছত আপোনালোকে ভালকৈ লৰাই দিব যাতে বগৰীৰ ভিতৰত সোমাই যায়। আৰু এয়া মই গৰম মছলাখিনি এতিয়া দি দিম। এতিয়া গৰম মছলাখিনি দি আপোনালোকে ভালকৈ লৰাব। লৰাই উঠি আপোনালোকে এয়া বগৰীখিনিত অলপ প্ৰেছ কৰি দিব যাতে সকলোখিনি সোমাই যায়। এয়া কাশ্মীৰী মিৰ্চ পাউডাৰো অকণমান দি দিছোঁ। এইখিনি আপোনালোকে বগৰীখিনি অলপ কৰি দিব যাতে মই ভালকৈ শুকুৱাই যোৱা নাই বগৰীখিনি, সেইকাৰণে মই অলপ লৰাই দিছোঁ। আৰু এই দেখিছেনে এতিয়া ধুনীয়াকৈ বগৰীখিনি গলি গৈছে আৰু মিঠৈখিনিও ধুনীয়াকৈ বগৰীৰ ভিতৰত সোমাই গৈছে। এতিয়া অলপ টাইম থৈ দিব আপোনালোকে, হৈ যোৱাৰ পিছত নমাই থৈ উঠি আধা ঘণ্টামান আপোনালোকে বগৰীখিনি এনেকৈ থৈ দিব কেৰাহীত। এতিয়া আপোনালোকৰ হৈ গ'ল বগৰীৰ মিঠা আচাৰ। আপোনালোকে এতিয়া ধুনীয়াকৈ পৰিৱেশন কৰক ৰুটিৰ লগত। বহুত ধুনীয়া লাগে খাই, সকলোৱে বনাই খাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব।